নমস্কাৰ বন্ধুগণ, মোৰ অনলাইন ক্লাছৰ আন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম। এই ভিডিঅ'ত আমি চাম তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কিছুমান এক্সপেক্টেড কুৱেশ্যন। প্ৰশ্নবোৰ অতি গুৰুত্বপূৰ্ণ সিলেক্ট কৰা হৈছে। সম্পূৰ্ণ ভিডিঅ' চাব আৰু ভিডিঅ'খন যদি আপোনালোকৰ বাবে হেল্পফুল হয় তেনেহ'লে ভিডিঅ'খন লাইক কৰিব, কমেণ্ট কৰি জনাব আৰু বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। মোৰ চেনেল সাবস্ক্ৰাইব কৰিব আৰু এনেবোৰ ভিডিঅ' সময়মতে পোৱাৰ বাবে বেল আইকন বজাই দিব। দেন let's start the class. প্ৰথম প্ৰশ্ন, তীৰ্থংকৰ শব্দটো নিৰ্মিলিখিত কোনটোৰ সৈতে সম্পৰ্কিত? চাৰিটা বিকল্প দিয়া আছে। অপশ্যন এ জৈন ধৰ্ম, বি বুদ্ধ ধৰ্ম, সি শিখ ধৰ্ম, ডি হিন্দু ধৰ্ম। চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প হ'ব অপশ্যন এ জৈন ধৰ্ম। তীৰ্থংকৰ শব্দটো জৈন ধৰ্মৰ সৈতে সম্পৰ্কিত। 2 নম্বৰ প্ৰশ্ন, উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ সীমা বাংলাদেশৰ সীমাৰ সৈতে সংলগ্ন নহয়? চাৰিটা বিকল্প আছে। অপশ্যন এ মণিপুৰ, বি ত্ৰিপুৰা, সি মেঘালয়া, ডি মিজোৰাম। চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন এ মণিপুৰ। মণিপুৰৰ সীমা বাংলাদেশৰ সৈতে সংলগ্ন নহয়। 3 নম্বৰ প্ৰশ্ন, ছিকিমৰ ৰাজধানীৰ নাম কি? ছিকিমৰ ৰাজধানীৰ নাম কি? চাৰিটা অপশ্যন আছে। অপশ্যন এ গেংটক, বি ইম্ফল, সি আগৰতলা, ডি মণিপুৰ। চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন এ গেংটক। গেংটক ছিকিমৰ ৰাজধানী। 4 নম্বৰ প্ৰশ্ন, লাই হাৰাওৱা উৎসৱটি নিম্নলিখিত কোন জাতিগোষ্ঠীৰ সৈতে সম্পৰ্কিত? চাৰিটা বিকল্প আছে। অপশ্যন এ মিচিং, বি কাৰ্বি, সি গাৰো, ডি মেইতি। চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন ডি মেইতি। মেইতি জাতিগোষ্ঠীৰ লগত লাই হাৰাওৱা উৎসৱটি সম্পৰ্কিত। 5 নম্বৰ প্ৰশ্ন, কাংলা দুৰ্গটো উত্তৰ পূব ভাৰতৰ কোন ঠাইৰ অৱস্থিত? কাংলা দুৰ্গটো উত্তৰ পূব ভাৰতৰ কোন ঠাইত অৱস্থিত? অপশ্যন এ আগৰতলা, বি গেংটক, সি ইটানগৰ আৰু ডি ইম্ফল। চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন ডি ইম্ফল। কাংলা দুৰ্গটো ইম্ফলত অৱস্থিত। 6 নম্বৰ প্ৰশ্ন, ভাৰতৰ নিৰ্বাচন আয়োগৰ মতে ৰাষ্ট্ৰীয় দল ৰূপে স্বীকৃতি পাবৰ বাবে কোনো এক ৰাজনৈতিক দল কমেও কিমানখন ৰাজ্যত স্বীকৃতি ৰাজনৈতিক দল হিচাপে গণ্য হ'ব লাগিব? ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন বি চাৰিটা। চাৰিটা ৰাজ্যত স্বীকৃতিপ্ৰাপ্ত হ'ব লাগিব এটা ৰাষ্ট্ৰীয় দল হ'ব কাৰণে। 7 নম্বৰ প্ৰশ্ন, নিম্নলিখিত ব্যক্তিসমূহ কোন গৰাকীয়ে কৈছিল স্বৰাজ মোৰ জন্মসিদ্ধ অধিকাৰ আৰু মই ইয়াক লবিমেই? চাৰিটা অপশ্যন আছে। অপশ্যন এ চন্দ্ৰশেখৰ আজাদ, বি বাল গংগাধৰ তিলক, সি গোপাল কৃষ্ণ গোখলে আৰু ডি ভগত সিং। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন বি বাল গংগাধৰ তিলক। বাল গংগাধৰ তিলকে কৈছিলে স্বৰাজ মোৰ জন্মসিদ্ধ অধিকাৰ আৰু মই ইয়াক লবিমেই। 8 নম্বৰ প্ৰশ্ন, কোন বৰ্ষত আকবৰ আৰু হেমুৰ মাজত পানিপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল? কোন বৰ্ষত আকবৰ আৰু হেমুৰ মাজত পানিপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল? চাৰিটা বিকল্প আছে। অপশ্যন এ 1526, বি 1536, সি 1556 আৰু ডি 1576। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন চি 1556ত পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিল হেমু আৰু আকবৰৰ মাজত। 9 নম্বৰ প্ৰশ্ন, আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয়টি কোন ঠাইত অৱস্থিত? চাৰিটা অপশ্যন আছে। অপশ্যন এ পেৰিছ, বি দা হেগ, সি ৱাশ্বিংটন ডিচি আৰু ডি নিউয়ৰ্ক। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন বি দা হেগ। দা হেগত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্যালয় বা কাৰ্যালয়। 10 নম্বৰ প্ৰশ্ন, ৰলাইট আইনখন নিম্নলিখিত সমূহৰ কোনটো পদক্ষেপ অন্তৰ্ভুক্ত নাছিলে? অপশ্যন এ বিদেশী সামগ্ৰী বাধ্যতামূলক ক্ৰয়, বি খাদী বস্ত্ৰ পৰিধানত সীমাবদ্ধতা, চি বিচাৰ অবিহনে
কাৰাবাস গণ্য ডি বিদেশ ভ্ৰমণত সীমাবদ্ধতা চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন চি বিচাৰ অবিহনে কাৰাবাস এইটো আছিলে ৰলাট আইনৰ এটা পদক্ষেপ 11 নম্বৰ প্ৰশ্ন ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম গৰাকী মহিলা ন্যায়াধীশ কোন চাৰিটা অপশ্যন আছে অপশ্যন এ আৰ ভানুমতী বি ইন্দু মালহোত্ৰা সি ফাতিমা বিবি ডি ইন্দিৰা বেনাৰ্জী চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন সি ফাতিমা বিবি আছিলে উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ 12 নম্বৰ প্ৰশ্ন কোন চনত ভাৰতত ভোটাধিকাৰ লাভ কৰা ন্যূনতম বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল চাৰিটা বিকল্প আছে অপশ্যন এ 1986 বি 1988 সি 1990 আৰু ডি 1992 চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন বি 1988 ভোটাধিকাৰ বয়স 21 পৰা 18 লৈকে কমোৱা হৈছিল 13 নম্বৰ প্ৰশ্ন কোনটো বৰ্ষত ব্ৰিটিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিছিল চাৰিটা বিকল্প আছে অপশ্যন এ 1911 বি 1913 সি 1907 আৰু ডি 1910 চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন এ 1911 1911 চনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হৈছিল ইয়াৰ পিছৰ প্ৰশ্ন চুহুংমুঙৰ ৰাজত্বকালত আহোম সেনাৰ সেনাপতি তথা মূলাগা বড়োৰ স্বামীৰ কি নাম আছিল চাৰিটা বিকল্প আছে অপশ্যন এ পূৰ্ণানন্দ বৰগোহাঁই বি ফ্ৰাংচেংমুং বৰগোহাঁই সি খামচেং বৰগোহাঁই ডি কাংচেম বৰপাত্ৰ গোহাঁই চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন বি ফ্ৰাংচেংমুং বৰগোহাঁই ফ্ৰাংচেংমুং বৰগোহাঁই আছিলে মূলাগা বড়োৰ স্বামী 15 নম্বৰ প্ৰশ্ন কোন চনত গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াৰ যাক ভাইসৰয় উপাধি দিয়া হৈছিল চাৰিটা অপশ্যন আছে অপশ্যন এ 1867 বি 1876 সি 1857 আৰু ডি 1905 চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন চি 1858 ভাইসৰয় উপাধি দিয়া হৈছিল 16 নম্বৰ প্ৰশ্ন পাকয়াং বিমান বন্দৰটো ক'ত অৱস্থিত অপশ্যন এ অৰুণাচল প্ৰদেশ বি ছিকিম সি মণিপুৰ ডি মিজোৰাম চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন বি ছিকিমত এই বিমান বন্দৰটো আছে পাকয়াং বিমান বন্দৰ ছিকিমত অৱস্থিত 17 নম্বৰ প্ৰশ্ন হাৰপ্পা খননৰ সকলো স্থানতে উমহীয়াভাৱে প্ৰাপ্ত প্ৰাণীটোৰ চিত্ৰ হৈছে চাৰিটা বিকল্প আছে অপশ্যন এ এশিঙীয়া ষাঁড় বি গাই সি হাতী আৰু ডি বাঘ চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন এ এশিঙীয়া ষাঁড় হাৰপ্পা খননত এশিঙীয়া ষাঁড়ৰ প্ৰাণীটো যাৰ চিত্ৰ পোৱা গৈছিল 18 নম্বৰ প্ৰশ্ন অলিম্পিক পতাকাখনত কেইটা আঙুঠিৰ চিত্ৰ আছে চাৰিটা অপশ্যন আছে অপশ্যন এ 4টা বি 5টা সি 6টা আৰু ডি 7টা চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 5টা অলিম্পিক পতাকাখনত 5টা আঙুঠি আছে 19 নম্বৰ প্ৰশ্ন আৰ্জেণ্টিনাৰ ৰাজধানী চহৰ হৈছে চাৰিটা অপশ্যন আছে বুয়েনছ এয়াৰ্ছ বি সেন্টিয়াগো সি বগোটা ডি লিমা চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন এ বুয়েনছ এয়াৰ্ছ হ'ল আৰ্জেণ্টিনাৰ ৰাজধানী চহৰ 20 নম্বৰ প্ৰশ্ন এয়াৰ এছিয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এয়াৰ এছিয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত চাৰিটা অপশ্যন আছে অপশ্যন এ মুম্বাই বি কুয়ালালামপুৰ সি জাকাৰ্টা ডি বেংকক চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন বি কুয়ালালামপুৰ এছিয়াৰ মুখ্যালয় 21 নম্বৰ প্ৰশ্ন নিম্নলিখিত সমূহ কোনটোক বৰ্তমান সময়ত ভাৰতবৰ্ষৰ সৰ্বোচ্চ হিমালয় শৃংগ হিচাপে বিবেচনা কৰা হয় চাৰিটা অপশ্যন আছে অপশ্যন এ কাঞ্চনজংঘা বি নন্দা দেৱী সি কামেট ডি মানা
চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন এ কাঞ্চনজংঘা। কাঞ্চনজংঘা হ'ল বৰ্তমান হিমালয়ৰ উচ্চ শৃংগ যি ভাৰতবৰ্ষত অৱস্থিত। মাউণ্ট এভাৰেষ্ট ভাৰতবৰ্ষত অৱস্থিত নহয়। 22 নম্বৰ প্ৰশ্ন, কোনখন পৌৰাণিক ভূগৰ্ভস্থ নদী প্ৰয়াগৰাজত ত্ৰিবেণী সংগম গংগা আৰু যমুনা নদীৰ সৈতে মিলন হোৱা বুলি গণ্য কৰা হয়? চাৰিটা অপশ্যন আছে। অপশ্যন এ ভাগীৰথী, বি আলোকনন্দা, চি সৰস্বতী, ডি শত্ৰুদ্ধ। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন বি আলোকনন্দা। আলোকনন্দা হ'ল ত্ৰিবেণী সংগম যে হৈছিলে গংগা যমুনা আৰু কি আলোকনন্দাৰ মাজত ত্ৰিবেণী সংগম হৈছিলে প্ৰয়াগৰাজত সংগম হৈছিলে। 23 নম্বৰ প্ৰশ্ন, বায়ুমণ্ডলীয় চাপ জুখিবৰ বাবে কোনবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয়? অপশ্যন এ নেনোমিটাৰ, বি বেৰোমিটাৰ, চি আল্টিমিটাৰ, ডি হাইড্ৰোমিটাৰ। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন বি বেৰোমিটাৰ। বেৰোমিটাৰ দি বায়ুৰ চাপ জোখা যায়। 24 নম্বৰ প্ৰশ্ন, খ' খ' খেলত চেজিং টিমৰ কিমানখন সদস্য খেলপথাৰত প্ৰৱেশ কৰি আঁঠুৰ বৰত বহি থাকে? চাৰিটা অপশ্যন আছে। অপশ্যন এ 8জন, বি 10জন, চি 9জন, ডি 7জন। এনে খ' খ' খেলত মুঠ প্লেয়াৰ সংখ্যা 9জন হয়, কিন্তু ইয়াত এটা ট্ৰিকি কৈছে কি কৈছে আঁঠু গাড়ী বহি থাকে। 8জনে আঁঠু গাড়ী বহি থাকে আৰু এজনে থিয় হৈ থাকে। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 8জন। তো খ' খ' খেলত 8জনে আঁঠু গাড়ী বহি থাকে আৰু এজনে থিয় হৈ থাকে। 25 নম্বৰ প্ৰশ্ন, আনুষ্ঠানিক ঘোষণা অনুযায়ী ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কোনবিধ? চাৰিখন অপশ্যন আছে। অপশ্যন এ দেৱদাৰু, বি বটগছ, চি আহত, ডি নিম গছ। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন বি বটগছ। বটগছ হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ। 26 নম্বৰ প্ৰশ্ন, অসমীয়া বোলছবিত অভিনয় কৰা প্ৰথম অভিনেত্ৰী কোন আছিল? চাৰিটা অপশ্যন আছে। অপশ্যন এ আইদে সন্দিকে, বি ইবা আছাও, চি অৱন্তী সন্দিকে, ডি বিদ্যা ৰাও। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন এ আইদে সন্দিকে। আইদে সন্দিকে প্ৰথম অভিনেত্ৰী যোনে অসমীয়া বোলছবিত অভিনয় কৰিছিলে। ছবিৰ নাম আছিলে জয়মতী। আৰু ওলাইছিলে 1935। 27 নম্বৰ প্ৰশ্ন, অৰুণাচল প্ৰদেশ পূৰ্বতে নেফা নামেৰে জনাজাত আছিল। নেফাৰ সম্পূৰ্ণ ৰূপটো কি? চাৰিটা অপশ্যন আছে। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এৰিয়া, বি নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এছেম্বলি, চি নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এক্টিভিটি, ডি নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। নেফাৰ ফুল ফৰ্ম ইয়াত সুধিছে। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। নেফাৰ ফুল ফৰ্ম। 28 নম্বৰ প্ৰশ্ন, নিম্নলিখিত কোনটো উৎসৱ মুখ্যতঃ কেৰালাত পালন কৰা হয়? চাৰিটা অপশ্যন আছে। অপশ্যন এ দিৱালী, বি পংগল, চি ওনাম, ডি লহৰী। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ওনাম। ওনাম কেৰালাত এটা উৎসৱ, মুখ্যতঃ কেৰালাতে পালন কৰা হয়। 19 নম্বৰ প্ৰশ্ন, মালগুৰি ডেজ কবিতাখন কোনে লিখিছিলে? চাৰিটা অপশ্যন আছে। আৰ কে লক্ষণ, বি আৰ কে নাৰায়ণন, চি আৰ কে পণ্ডিত, ডি আৰ কে নাৰায়ণ। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি আৰ কে নাৰায়ণ। আৰ কে নাৰায়ণ মালডেজ কবিতাখন লিখিছিলে। 30 নম্বৰ প্ৰশ্ন আৰু আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্ন। বন্ধুগণ, আপোনালোকে যদি ইমানলৈকে চাইছে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'খন লাইক কৰিব, মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব। 30 নম্বৰ প্ৰশ্ন, নিম্নলিখিত কোনখন ৰাজ্যৰ সীমা অসমৰ সীমাৰ সৈতে সংলগ্ন নহয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ নাগালেণ্ড, বি ছিকিম, চি মিজোৰাম, ডি পশ্চিমবংগ। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন বি ছিকিম। ছিকিমৰ সীমা অসমৰ সীমাৰ লগত সংলগ্ন নহয়। বন্ধুবোৰ, সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।